হ'ব দে যাগৈ আহোঁতে চাহ খোৱা বস্তু অলপ লৈ আহিবি অলপ সোনকালে আহিবি আকৌ কিনো কৰিবি এনে থকাতকৈ ভাবিলো হৰিণীকে ৰ'দত যাওঁ দে ভালে কৰিছ এতিয়া তই কোনফালেনো গৈছিলি ছাগলী দিবলৈ গৈছিলো তোক দেখাবাই ভাবিলো মাতে সাৰে দি যাওঁ দে ভালে কৰিছ বৰমাহঁত ভালে আছে আছে মাজতে শুনিলো বৰমাৰ বোলে কিবা বেমাৰ হৈছে যোৱা মাহত অপাৰেশ্যন কৰি আনিলো এতিয়া বাৰু ভাল হ'ল ফুৰি ক'ত দোকানলৈ গৈছে কেতিয়াবা অলপ দেৰিয়ে হ'ল নহয় কোনো হয় চলি যাব আৰু তাকেহে আৰু তইচোন মই ফুৰি লগত যাব পৰা ফুৰি অকলে অকলে যাই দুটাই যাব নোৱাৰো নহয় ঘৰখনত এটা লাগে নহয় এটা বাহিৰলৈ গ'লে আকৌ এটা ঘৰত লাগে কিনো কৰিবি আৰু এনেকৈয়ে চলিব লাগিব দে তই থাক কি কৰ দে তে যা গৈ যা হ'ব দে মই বাৰু যাওঁ গৰুকেইটাক আকৌ পানী খুৱাব লাগিব নহয় তই আহিলি দে তই হাত ফুটখিনি ধুই আকৌ মই ভাত বাঢ়ো মই ভাত বাঢ়ো বৰ অসুবিধা হৈছে কিয় দোকানত মানুহ নোহোৱাই হ'ল নেকি এনেকুৱাই আৰু জমা পইচা কেইটাও শেষ হ'ল অৰুণোদয়টো নোপোৱা হ'ল গাঁৱত সকলোৱে পালে মোৰহে নামটো নাই মইচোন দিছিলোৱে ফৰ্মখন কিতাপ কি কৰিবা আৰু কপালতে নাই 10টাই বাজিব তই দোকানলৈ যাবৰে হৈছে আজি দোকানত নাযাওঁ কোনখন মাতিছে তাকে যাওঁ কিয় মাতিছে আকৌ যোৱাকালি 10,000 টকাৰ চেক আনিবলৈ গৈছিল নহয় তাকে বোলে আহোঁতে খোজ কাঢ়িলে পৰিয়ালৰ আকৌ প্ৰেচাৰ আছে নহয় তাকে তাৰ পৰা আহি একো কাম কৰিব পৰা নাই সেইকাৰণে তোক কাম কৰিবলৈহে মাতিছে তই কি কৰ মই যাই আহোঁ দে অলপ সোনকালে আহিবি কিন্তু হ'ব দে
ইমান মৰম কিয় লাগে তোমালৈ মৰমতে কৈয়ে দিলো নভবাকৈ ইমান মৰম কিয় লাগে জান তোমালৈ মৰমতে কৈয়ে দিলো নভবাকৈ বুকুতে কপনি তুলৈ নাচাবাচোন দুচকুলৈ বুকুতে কপনি তুলৈ নাচাবাচোন দুচকুলৈ মৰমে আমনি কৰে মোৰ জান মৰমে আমনি কৰে উদং উদং লাগে ৰাতি দুপৰতে ঐ জান ৰুটি যে মোৰে শুনো বলচোন কাঠৰ টুকুৰাখিনি ৰ'দত মেলি দেও মইচোন কালি কৰিছিলোৱে বলচোন আজি একো নহয় গৈ থাক মই গৈ আছো যা তই এনেকৈ ঘৰত বহি থকা গৈ কিন্তু সৰু ছোৱালী ল'ৰা ছোৱালী গোটেইলৈ নপঢ়া কিয় আহিব জানো মোৰ তাত পঢ়িবলৈ কিয় নাহিব আকৌ দেচোন চাও কি হয় আহে যদি আৰু পঢ়াম আৰু মই টিউচনৰ পৰা আহো কিবা কাম আছিলে নেকি দেছো বাৰু চাও যদি সময় মিলে মই সোমাই আহিম লোকৰ পৰা আজিকালি দেখোন নকবি আৰু সময় আমি নোপোৱা হলো নহয় কি কৰিবি ৰিল বনাবলৈ সময় পোৱা নাই কিহৰনো আজিকালি সময় নোপোৱা হৈছে টিউচনত লাগিছো দে ভালই কৰিছ অন্তত খুৰীয়ে অলপমান সকাহ পাব মোৰ আৰু এঠাইত যাব লগা আছে তহঁতৰ ঘৰতো সোমোৱাৰ কথা আছিল শাক নিবলৈ মোৰ দেৰিয়ে হৈছে তয়ে শাকখিনি দি আহিবিচোন মই যাওঁ দে হ'ব দে সময় উলিয়াই লগ কৰিবিচোন কথা আছে অলপ দে পিছে মই যাওঁ তই খা বা টিউচন কৰি তামাম টকা কমাইছ আৰু নে নাই টিউচন চব বাদ দিম কি বাদ দিলি আকৌ কিয় একো কাম নাই সেইবোৰ এনেই মিছাতে কষ্টহে দে যি হ'ল হ'ল কথা এটা আছিল দে কচোন কি কথা ৰিল বনাই থাকিলে আৰু কি কাম হ'ব আমিতো এটা কাম কৰিব পাৰোঁ কিনো কাম তোৰ যে নহয় কি কি যে উলিয়াই নাথাকা আৰু কথাটো শুনি ল আগতে তই কি কথা আমি দেখোন এখন শ্বৰ্ট ফিল্ম বনাব পাৰোঁ বনোৱাৰ পিছত তোৰ সপোনটো পূৰণ হ'বও পাৰে কি যে তই আকাশত চাং পতাৰ কথা কৈ বেলেগ কিবা আছে যদি কচোন মোৰ কথাটো আগতে শুনি বুজি লচোন তোৰ কথা মই শুনিবলৈও নাই বুজিবলৈও নাই তোৰ সপোনটো পূৰণ হ'বলৈ এটা চান্স পাবা মানে কেনেকৈ এতিয়া লাইনত আহিছা দে ক একো নহয় দে আমি যদি এখন শ্বৰ্ট ফিল্ম বনাওঁ সেই শ্বৰ্ট ফিল্মখন যদি ভাইৰেল হয় তেনেহ'লে তই চিনেমা বা চিৰিয়েল সোমাবৰ চান্স পাবি হ'লেওতো ৰিক্সৰ কাম 100% গেৰাণ্টিটো নাই ন হ'লেওতো ট্ৰাইটো কৰিব পাৰি হ'লে হ'ল নহ'লে নাই মানুহ ক'ত ওপৰলৈ যায় কমৰ পৰাহে বেছি হয় তাৰে এক উদাহৰণ আমাৰ জুবিন দা তই ঠিকেই কৈছ অহা সপ্তাহৰ পৰা আমি শ্বুটিংটো ষ্টাৰ্ট কৰিম দে অহা সপ্তাহলৈ কিয় ৰ'ব লাগে কালিৰ পৰাই ষ্টাৰ্ট কৰি দিওঁ এয়া তোৰ কিবা কাম আছে নাই দে মোৰ একো কাম কালিৰ পৰাই কৰিব পাৰি কিন্তু এটা কথা নহয়
মই অকলে কৰিলে কি হয় মোৰ মানুহ লাগিব নহয় মই সেইবোৰ ঠিক কৰি থৈ দিছোঁ তই সেইবোৰ চিন্তা কৰিব নালাগে দে হ'ব দে বল মা আশীৰ্বাদ কৰিব আজিৰ পৰা মই সপোনৰ দিশত আগবাঢ়িছোঁ হ'ব দে বোপাই তোৰ সপোনটো যাতে এদিন সফল হয় হ'ব দে মই আহোঁ যোৱা হে ভগৱান ল'ৰাটো ফালে চকু মেলি চাবা এই মালিকৰ তাত কাম কৰিব নোৱাৰা বেলেগ কাম কৰিব লাগিব অলপ অৰ্থি হ'ব না দে কলম কৰিব না দাদাহঁত আপোনালোকে পতাপত কৰক কৰি আছো আপুনি আহিলি আৰু ইমান টাইম নালাগে নহয় এইখিনি কাম কৰোঁতে এই নাই নাই আপুনি মাটিটো বাৰ বেয়া বাৰ নহয়। আহি আছে আপুনি কি কাটাই যায় পাল্লা মাৰি আছে নেকি নাই নাই আপুনি ফুৰি আহিয়ে পোৱা নাই ফুৰি আহিলে মই ইয়াতে পতাপত কৰক মালিকক আকৌ দিব লাগিব নহয় মই নেকি আকৌ আহিব মানে এওঁলোক আহিলে মই নালাগে নহয় দে কৰি থাকক চুনু কথা এটা হ'ল নহয় আহিয়ে আছে গৈছোঁ ক কি হ'ল ক নোকোৱা কিয় এ আমাৰ শ্বৰ্ট ফিল্মখন ভাইৰেল হ'ল নহয় কি সঁচাই নেকি অঁ সঁচাই আৰু তোক আৰু মোক কি আৰু তই চিৰিয়েল সোমোৱাৰ চান্স পাইছা তোৰ সপোনটো পূৰণ হ'বলৈ গৈ আছে সঁচাই মোক চিৰিয়েলত চান্স দিছে মোৰ এতিয়া সপোনটো পূৰণ হ'বলৈ গৈ আছে মই ভাবিবই পৰা নাই এদিন জুবিন দায়ো এনেদৰে সফল হৈছিল আৰু আমি তেওঁৰ নিৰ্দেশে দে ব'ল এতিয়া তোৰ বাবে অলপ শ্বপিং কৰোঁ শ্বুটিঙত লাগিব যে হ'ব দে ব'ল